নমস্কাৰ। আজি এটি বিশেষ বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে এতিয়া অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হৈ আছে। এতিয়া এই পৰীক্ষাসমূহত যিসকল ছুপাৰভাইজিং অফিচাৰ এপইণ্টমেণ্ট দিয়া হয়, তেওঁলোকে পৰীক্ষাটো যাতে নিয়াৰিকৈ সুচাৰুৰূপে চলি যায় তাৰ ওপৰত তেওঁলোকে নজৰ দিয়ে। ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো আনফেয়াৰ মিনছ ব্যৱহাৰ কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে সেই বিষয়সমূহ তেওঁলোকে চোৱা চিতা কৰে আৰু তাৰ লগতে যাৱতীয় বিভিন্ন দিশসমূহ তেওঁলোকে চোৱা চিতা কৰে। এতিয়া ইতিমধ্যে আমি এটা বৰ দুখজনক ঘটনা অকাজানত সংঘটিত হৈছে বুলি গম পাইছোঁ। তেনেধৰণৰ ঘটনা আচলতে ঘটিব নালাগে, কিন্তু মই আজি অইন এটা দিশৰ পৰাহে এই ভিডিঅ'টো এনেধৰণৰ দিশসমূহ চাবলৈ চেষ্টা কৰিছোঁ মানে আচলতে আমি গম পাইছোঁ সমাজৰ এজন শিক্ষিত ব্যক্তি হিচাপে যে কিছুমান বিদ্যালয়ত আমি গম পাইছোঁ যে যিসকলে ছুপাৰভাইজিং অফিচাৰ আছে তেওঁলোকে এনেধৰণৰো কৰিছে যে কাৰোবাৰ হাতত যদি কিবা কপি ছবি বা কাগজৰ টুকুৰা কিবা এটা পাইছে এটা শ্ৰেণীকোঠাত পৰীক্ষা হলত, তেওঁলোকে কি কৰে যে গোটেই শ্ৰেণীকোঠাৰ ছাত্ৰ ছাত্ৰীসকলক বা পৰীক্ষাৰ্থীসকলক আধা ঘণ্টা ৩৫ মিনিট ইমান সময় তেওঁলোকক থিয় কৰাই ৰাখি দিয়ে। এতিয়া বাকীসকলৰ ওচৰত কিবা কপি বা নকল থাকক বা নাথাকক তেওঁলোকে সেই বিষয়টো নাচায়, কিন্তু এজনৰ হাতত বা দুজনৰ হাতত যদি কেনেবাকৈ কিবা কাগজৰ টুকুৰা পাইছে তেওঁলোকে চেকিং কৰি, তেতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকলক ৩০ মিনিট ৩৫ মিনিট সময় থিয় কৰাই থোৱা আমি গম পাইছোঁ। গতিকে এনেধৰণৰ কথাবিলাক এতিয়া আচলতে তেওঁলোকৰ ডিউটিৰ ভিতৰত পৰে নেকি, তেওঁলোকৰ ৰোলৰ ভিতৰত পৰিছে নেকি বাৰু? এই কথাটো আমি শিক্ষিত ব্যক্তি হিচাপে গম পোৱা নাই। তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। ইনস্পেক্টৰ ছাৰ বাইদেউসকলে নিশ্চয় তেওঁলোকক দিছে, স্কুল ইনস্পেক্টৰসকলে বা অন্য পৰীক্ষাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে দায়িত্বত থকা ব্যক্তিসকলে প্ৰশিক্ষণ দিছে। তেওঁলোকৰ এনে কাৰ্যবোৰ গৰ্হিত নে এনে কাৰ্যবোৰ তেওঁলোকৰ ৰোলৰ ভিতৰত পৰে, এই কথাটো আমি বুজি পোৱা নাই। কিন্তু মই শিক্ষিত মহিলা হিচাপে মই ক'ব বিচাৰিছোঁ যে এই কাৰ্যটো কোনো পধ্যে যুক্তিযুক্তকৰ হ'ব নোৱাৰে। কাৰোবাৰ হাতত যদি নকল পাইছে অৰ্থাৎ লিখি থকা অৱস্থাত যদি পাইছে তেনেহ'লে তেওঁক এক্সপেল কৰক বা কিবা কৰক, ৱাৰ্ণিং কৰক, যি কৰক তেওঁলোকে ৰোলৰ ভিতৰত পৰে সেইখিনি কৰিব পাৰে। কিন্তু এই কোনোবাই যদি অকণমান ডিঙিটো বেকাও কৰিছে, তেওঁলোকৰ বহীসমূহ লৈ গৈ পেলাই কাহিনী পেলাই বহু সময় বহীসমূহ এঘণ্টা ১.৫ ঘণ্টা বা আধা ঘণ্টা সময়লৈকে বহীসমূহ লিখিবলৈ ঘূৰাই নিদিয়া, এনেধৰণৰ ঘটনা আমি সংঘটিত হৈছে বুলি আমি গম পাইছোঁ। গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই জনাব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যসমূহ কিমান দূৰ যুক্তিযুক্তকৰ হৈছে আপোনালোকে অলপ চিন্তা কৰি চাবচোন, আৰু প্ৰশিক্ষণসমূহ আপোনালোকে আৰু উপযুক্ত কৰি দিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ এজন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো তেওঁলোকৰ ভৱিষ্যত জীৱনৰ লগত জড়িত হৈ থাকে। গতিকে কোনোবা পৰীক্ষা হলটোত এগৰাকীৰ হাতত নকল এটা পালে বুলিয়ে বা কিবা কাগজৰ টুকুৰা এটা পালে বুলিয়ে শ্ৰেণীকোঠাটোৰ ২৭জন ছাত্ৰ ছাত্ৰীক বা ৩০জন ছাত্ৰ ছাত্ৰী বা ৪০জন ছাত্ৰ ছাত্ৰীক থিয় কৰাই ৩০-৩৫ মিনিট সময় থিয় কৰাই লিখিবলৈ নিদিয়াটো কিমান দূৰ যুক্তিযুক্তকৰ হৈছে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনালোঁ। আৰু এতিয়াও ৩টা পৰীক্ষা হৈ গৈছে, হয়তো ৩-৪টা পৰীক্ষা হৈ গৈছে, এতিয়াও 2টা পৰীক্ষা বাকী আছে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ কামৰ পৰা বিৰত থাকে, কাৰণ মোৰ বোধেৰে এই কাৰ্যবোৰে ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ ভৱিষ্যতৰ জীৱনৰ লগত হেতালি খেলাৰ নিচিনা এটা ঘটনা ঘটিছে। আমি শিক্ষিত ব্যক্তি হিচাপে যথেষ্ট দুখিত অনুভৱ কৰিছোঁ। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে কথাষাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনালোঁ। আপোনালোকে বিষয়টো চোৱা চিতা কৰিবচোন বাৰু।